হাতত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ফেব্ৰুৱাৰী 11 বজাৰ লগে লগে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2000 টকা নহয়, একেলগে 4000 টকা প্ৰদান কৰিব। কাইলৈ আপোনাৰ একাউণ্টত পিএম কিষাণৰ 5 নং কিস্তিৰ টকা সোমাব পাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ টকা কেতিয়া সোমাব? 13 তাৰিখৰ পিছতে চৰকাৰী কৰৰ টকা সোমাব আপোনালোকৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত সলনি হৈছে নতুন নিয়ম। কেবিনেট বৈঠকত ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ আহি পৰিছে। 10 মাৰ্চত ডিবিটিৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰদান কৰিব চৰকাৰে। যিসকল মহিলাই এতিয়ালৈকে ডিবিটি লিংক কৰা নাই, অতি শীঘ্ৰে ডিবিটি লিংক কৰক। মহিলা আৰু পুৰুষ সকলোৱে ডিবিটি লিংক কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব চৰকাৰী টকা। 39,70,000 অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিব। চৰকাৰৰ ৰাজকোষৰ পৰা 3,600 কোটি টকা ব্যয় কৰিব। জ্যোতি বিষ্ণু কলা কেন্দ্ৰত প্ৰদান কৰিব এই ধনৰাশি। কেবিনেট বৈঠকৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 11 বজাৰ লগে লগে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনি, অৰুণোদয় 2.0, অৰুণোদয় 3.0, কেৱল এয়া নহয়, শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ বিধৱা পেঞ্চন, সকলোকেইটা আঁচনিৰ টকা একেলগতে প্ৰদান কৰিব। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো 10 মাৰ্চত 11 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। যিসকল হিতাধিকাৰী এতিয়ালৈকে ডিবিটি লিংক কৰাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক। 9 মাৰ্চৰ পূৰ্বে আপুনি ডিবিটি লিংক কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীক ডিবিটিৰ যোগে টকা প্ৰদান কৰিব। যিসকলে কণ্টিনিউ টকা পাই আছে সেইসকল ডিবিটি লিংক কৰিব নালাগে। যিসকলে আগতেও টকা পাইছিলে এতিয়াও টকা নাপায়, অকল সেইসকলে কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা প্ৰদান কৰিব। যিসকল জিঅ' টেকিং কৰা নাই সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ আছে। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। তালিকাত নাম থাকিলে আপোনাৰ সাজু কৰিব লাগিব 7খন নথিপত্ৰ। আপুনি কেনেকৈ তালিকাত চেক কৰিব তালিকাত আপোনাৰ নাম আছেনে? কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ পাবই। যিসকলে জিঅ' টেকিং কৰা নাই সেইসকল হিতাধিকাৰী কি কৰিব? যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। 13 মাৰ্চৰ পিছত পুনৰ চৰকাৰী ঘৰৰ জৰীপ কাৰ্য আৰম্ভ হ'ব আৰু তেতিয়া পুনৰ নতুন হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ টকা দিয়া নহ'ব আপোনালোকৰ একাউণ্টত। গতিকে পিএম এইবাৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনো আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰক। কেৱল জব কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিলে নহ'ব, জব কাৰ্ডৰ লগত আপোনাৰ একাউণ্ট লিংক কৰিব লাগিব আৰু একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি এইকেইটা কাম এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা চৰকাৰী ঘৰ টকা প্ৰদান কৰিলেও আপুনি নাপাব। কেতিয়া চৰকাৰী ঘৰ টকা প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ফাইনেল তাৰিখ ঘোষণা কৰা নাই। যেতিয়া তাৰিখটো ঘোষণা কৰিব নিশ্চয় জনাই দিম। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত 2000 টকা সোমাই যাব দেশৰ কোটি কোটি কৃষক অপেক্ষাত PM কিষাণৰ 22 নং কিস্তিৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তি ধনৰাশি আজি হৈছে শেষ দিন আৰু ফেব্ৰুৱাৰী মাহত PM কিষাণৰ টকা নোসোমাই মাৰ্চ মাহতে ফাইনেল তাৰিখ যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত 2000 টকা সোমাই যাব ধনমুকুলৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম PM কিষাণৰ 22 নং কিস্তি নতুন নিয়মত প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা কৃষকৰ আধাৰৰ সৈতে ই কৈছে আপডেট বাধ্যতামূলক PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব ই কৈছে আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ চেক কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা সোমাব নাই আপুনি কেনেকৈ জানিব প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ পট্টাৰ প্ৰপত্ৰ বিতৰণ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব মিয়াক 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিলে চৰকাৰে অহবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি পট্টা পত্ৰ প্ৰদান কৰি বৃহৎ মন্তব্য কৰিছে অহা 5 বছৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা দূৰ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা পালেনে যদি আপুনি ভূমিৰ পট্টা পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক দূৰ হ'ব ককাই ভাইৰ মাজত থকা ভূমিকেন্দ্ৰিক সংঘাত দালাল অথবা ধনী শ্ৰেণীৰ লোকসকলে টকাৰ জোৰত দৰিদ্ৰৰ ভূমি কাঢ়ি ল'ব নোৱাৰিব মিছন বসুন্ধৰা 4 আৰু 5ত একেবাৰে নহ'ব মাটিৰ সমস্যা মিছন বসুন্ধৰা 3.0 শুভ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আপোনাৰ গাঁও বা অঞ্চলত যদি এতিয়ালৈকে ভূমি পট্টা পোৱা নাই এতিয়া কমেণ্ট কৰক পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ ধন দাবীত নামিছে বিল্লাচি থানা ধন দাবীৰ মাজতে হাতলৈতে ধৰা পৰিল বিল্লাচি থানাৰ সদস্য আৰক্ষীৰ জালত বিল্লাচি থানাৰ 3 সদস্য জালত পৰিল জিলা উপ সভাপতি আৰু মুখ্য সচিব সাংগঠনিক সম্পাদক হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ঔষধৰ দোকানত 50,000 টকা ধন দাবী দলটোৰ আৰু ঔষধৰ দোকানৰ পৰাই আৰক্ষীয়ে চোচৰাই লৈ যায় 3 সদস্যক জালত গোলাঘাট জিলা উপ সভাপতি বিতপন শৰ্মা কেৱল এয়াই নহয় বিৰলাচি থানাৰ জিলাৰ মুখ্য সচিব প্ৰতাপ শইকীয়াক আটক কৰা হৈছে গোলাঘাটৰ সাংগঠনিক সম্পাদক ৰাজা আহমেদক আটক কৰিছে আৰক্ষীয়ে আৰক্ষীৰ জালত বিৰলাচি থানাৰ 3 সদস্য তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ ৰূপ লৈছে পাকিস্তান আৰু আফগানিস্তানৰ যুদ্ধই আফগানিস্তানৰ ভয়ত কঁপিছে পাকিস্তানক ঘেৰি ধৰি ভয়ংকৰ আক্ৰমণ আফগানিস্তানৰ এয়াৰ ষ্ট্ৰাইক ড্ৰোনেৰে পাকিস্তান আক্ৰমণ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত কঁপালে আফগানিস্তানে ইছলামাবাদৰ আৰ্মি কেম্পত টাৰ্গেট কৰি এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ইতিমধ্যে পাকিস্তানৰ 55 গৰাকী সৈনিকক হত্যা কৰিছে আফগানিস্তানে দিনৰ পোহৰতে আফগানিস্তানী এয়াৰ ফ'ৰ্চক আক্ৰমণ পাকিস্তানী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কাষত ভয়ংকৰ আক্ৰমণ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভয়ংকৰ ৰূপ লৈছে পাকিস্তান আফগানিস্তানৰ যুদ্ধই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যজুৰি ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে জিলাই জিলাই সলনি হ'ব বতৰ প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাতৰ আগজাননী জাৰি কৰা হৈছে আজি 8খনকৈ জিলালৈ বৰষুণৰ বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া জিলাত বতৰৰ লগত কালৰূপ এইকেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ' চাই আছে নেকি এতিয়াই কমেণ্ট কৰক বৰ্তমান আপোনাৰ জিলা বা অঞ্চলত কেনেকুৱা পৰিস্থিতি ৰাজ্যজুৰি ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই দুৰ্নীতিগ্ৰস্ত নহয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে মোক ধ্বংস কৰি পেলাবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শ্বাহে সত্যৰ সদায় জয় হয় মই কেতিয়াও দুৰ্নীতি কৰা নাছিলো আদালতেও ক'লে মই সৎ বুলি
মই কোনোদিনে কেতিয়াও দুৰ্নীতি কৰা নাছিলোঁ। মই মোৰ জীৱনত কেৱল সততাত উপাৰ্জন কৰিছিলোঁ। মোৰ বিৰুদ্ধে আৰু আপৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল মোদী আৰু অমিত শ্বাহে। আমি বহুখিনি হেৰুৱালোঁ, চৰকাৰক হেৰুৱালোঁ। সত্যৰ এদিন জয় হয় আমি প্ৰমাণিত হ'ল। এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। সুৰা কেলেংকাৰীত দোষমুক্ত হোৱাৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে। কান্দোনত ভাঙি পৰিল অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালৰ লগতে মনীষ চিচোদিয়াকো দোষমুক্ত কৰিছে। 2024 31 মাৰ্চত গ্ৰেপ্তাৰ হৈছিল অৰবিন্দ কেজৰিৱাল আৰু প্ৰায় 6 মাহ ধৰি কাৰাবন্দী হৈ আছিল অৰবিন্দ কেজৰিৱাল। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। দায়িত্ব সমৰৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে এনেকুৱাকৈ ক্ষোভ প্ৰকাশ কৰিছে। ভোটৰ ৰাজনীতিৰ বাবে অধিসূচনা জাৰি কৰাৰ আগতে এইবোৰ কৰিছে। বিজেপি চৰকাৰে জুবেন গাৰ্গক ন্যায় প্ৰদান নকৰে। সমগ্ৰ পৃথিৱীয়ে যাক স্বীকৃতি দিলে তেওঁলোকে বিজেপি স্বীকৃতি নিদিলে। চৰকাৰক তীব্ৰ কটাক্ষ কৰি বিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। জুবেন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথ কঁপালে অসম জাতীয় পৰিষদে। আচলতে জুবেন গাৰ্গক বিজেপিয়ে ন্যায় দিব নে নাই, জনতাই কি ক'ব, জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী। টিকট নাপায় বৰ্তমান বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ সাজু হৈছে বিজেপি। ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বিধায়কে নাপাব টিকট। 26 ৰণত ৰিস্ক নলয় বিজেপিয়ে। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছে বিজেপিয়ে। টিকটৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে। 26 বিধানসভা নিৰ্বাচনৰ বাবে মাষ্টাৰ প্লেন সাজু কৰিছে বিজেপিয়ে। ৰাজ্যৰ প্ৰায় 40টা সমষ্টিত নতুন মুখ প্ৰাৰ্থী প্ৰদান কৰা হ'ব। নতুন মুখে এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আগন্তুক নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা বেছি। যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ। এইবাৰ বিজেপিৰ মিছন 103 আৰু 103খন আসন দখল কৰাৰ সম্ভাৱনা আছে। মিত্ৰ দলে আসন বুজাবুজিও শীঘ্ৰে ৰাজহুৱা কৰা হ'ব। বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰা সম্পূৰ্ণ হোৱাৰ দিশে। এতিয়ালৈকে 80টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ পিছতে চূড়ান্ত তালিকা প্ৰকাশ পাব। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 26ত ৰাজ্যত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে। কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজে নিশ্চিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মী সকলে আমাক স্বাগতম জনাইছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। 26ত ৰাজ্যত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। আচলতে 2026ত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব পাৰিব নাই? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.